অনুশীলনী 2.0 এর প্ৰথম প্ৰশ্নটোত আমাক দিছে সমাধান কৰা এনেকে যদি প্ৰশ্ন এটা আমাক সমাধান কৰিবলৈ দিয়ে তেতিয়া আমি প্ৰশ্নটোত চাব লাগে যে ইংৰাজী এলফাবেট কি আছে প্ৰশ্নটোত যেটো ইংৰাজী এলফাবেট থাকিব তাৰ সমান যদি আমি এটা মান উলিয়াই দিব পাৰো তেতিয়া আমাৰ অংকটো কৰা হৈ যাব আমি যদি এই প্ৰশ্নটোত চাও ইয়াত ইংৰাজী এলফাবেট x আছে x টোক আমি চলক বুলি ক'ব পাৰো x ৰ সমান যদি আমি এটা মান উলিয়াব পাৰো তেতিয়া আমাৰ এই অংকটো সমাধান কৰা হৈ যাব এই প্ৰশ্নটো সমাধান কৰিলে এনেদৰে হ'ব সমাধান প্ৰথমতে আমি এনেদৰে লিখি লম সমাধান 9 - 4x = -7 এই কোৱেশ্চনখিনি ক্লাস 8 ৰ শংকৰদেৱ শিশু নিকেতনৰ হয় আজি আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 5 লৈকে সমাধান কৰিম প্ৰথমতে আমি -4x টোক বাওফালে লিখিম যেহেতু আমি x ৰ মান উলিয়াব লাগে গতিকে -4x টোক যদি আমি বাওফালে ৰাখো তেতিয়া আমাৰ সমাধান কৰাত সুবিধা হ'ব সেই কাৰণে আমি ইয়াক বাওফালে ৰাখিছো আৰু ধ্ৰুবক সংখ্যা 9 টোক আমি সোঁফালে লৈ যাম এটো ইয়াত প্লাসত আছে হেফালে লৈ গলে ই মাইনাস হৈ যাব -7 - 9 হৈ যাব নেক্সট আমি এখন সমাধান কৰি দিম -4x = -7 - 9 টোটাল কিমান হ'ব 7 টকা তোমাৰ ধাৰ 9 টকা ধাৰ টোটাল হৈ যাব 16 रुपीस ধাৰ -16 সমান চিনৰ বাওফালে এটা মাইনাস আছে সোঁফালে এটা মাইনাস আছে দুইটাক আমি এনেদৰে কেনসেল কৰি দিব পাৰো এতিয়া আমি x ৰ মানটো উলিয়াব পাৰো x = 16/4 হৈ যাব কাৰণ এই 4 টো x ৰ লগত পূৰণ হৈ আছে যদি আমি সোঁফালে লৈ যাও তেতিয়া এই 16 টোক 4 টোৱে হৰণ কৰি দিব 4 আমি 16 হৰণ কৰিলে 4 বাৰ পাম গতিকে x ৰ আমি এটা মান পাই গলো 4 এটোৱে হ'ব এই প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে প্ৰশ্নটোত যেটো ইংৰাজী এলফাবেট থাকিব তাৰ সমান এটা মান উলিয়াই দেখুৱাব লাগে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম কোৱেশ্চন নম্বৰ 2 সলিউশন 9x/12 + 3x = 6 এই যেটো ভগ্নাংশ আছে 9x/12 এটো আমি কাটি অলপ সিম্পল কৰি লব পাৰো এনেকে কৰিলে আমাৰ অংকটো কৰাত সহজ হ'ব 3 এ কাটিলে 3 3 গুণ 9 3 4 গুণ 12 নেক্সট আমি লিখিব পাৰো 3x/4 + 3x = 6 নেক্সট আমি এইখিনিত লসাগু লব লাগে আমি ডাইৰেক্ট এনেদৰেও কৰিব পাৰো তলত হ'ব 4 ওপৰত হ'ব 3x প্লাস এই সাইডৰ লগত আমি 3x ক পূৰণ কৰি দিম পূৰণ কৰি দিলে আমি পাম 12x এনেদৰে হ'ব = 6 ইয়াৰ পিছত আমি কৰিব পাৰো 3x + 12x = হ'ব 15x / 4 = আমি পাম 6 এতিয়া আমি এডখত বৰ্জ্য পূৰণ কৰি দিম বৰ্জ্য পূৰণ কৰি দিলে এই 6 টোৰ তলত 1 এটা আছে 1 টোৱে যদি আমি 15x ক পূৰণ কৰো আমি পাম 15x = 6 ৰ লগত আমি 4 টো পূৰণ কৰিব লাগে 6 4 গুণ হ'ব 24 ইয়াৰ পাছৰখিনি মই এফালে লিখি দিছো এতিয়া আমি x ৰ মানটো পাই যাম x = 24/15 হৈ যাব 15 টো যেহেতু x ৰ লগত পূৰণ হৈ আছে যদি আমি সমান চিনৰ সোঁফালে লৈ যাও এনেদৰে হৰণ হৈ যাব এই দুটা আমি সিম্পল ফৰ্মুলালৈ লৈ যাব লাগে অলপ কাটি আমি সিম্পল কৰি দিম 3 8 গুণ 24 3 5 গুণ 15 নেক্সট আমি x ৰ মানটো পালো 8/5 ইয়াক আৰু আমি সিম্পল কৰিব নোৱাৰো বা আৰু আমি কেনসেল কৰিব নোৱাৰো গতিকে x ৰ মানটো হ'ব 8/5 এটোৱে হ'ব এই প্ৰশ্নটোৰ সমাধান সলিউশন প্ৰশ্নটোত আমাক দিছে 3/x + 7 = 9 এটো এটা ধ্ৰুবক সংখ্যা এটো এটা ধ্ৰুবক সংখ্যা গতিকে আমি এই ধ্ৰুবক সংখ্যাটো এফালে লৈ যাব পাৰো লৈ গলে আমাৰ সহজ হ'ব 3/x = 9 - 7 নেক্সট আমি সমাধান কৰিলে হ'ব 3/x = 2 9 - 7 = আমি পাম 2 এইখিনিত আমি কৰি দিব লাগে বৰ্জ্য পূৰণ বা ক্ৰছ মাল্টিপ্লিকেশন এই দুইটোৰ তলত 1 এটা আছে 1 টোৱে 3 টোৰ লগত পূৰণ কৰিলে আমি পাম 3 এই দুইটোৰ লগত x টো পূৰণ কৰিলে আমি পাম 2x এতিয়া আমি x ৰ মানটো উলিয়াব পাৰিম x = হৈ যাব 3/2 এটোৱে হ'ব এই প্ৰশ্নটোৰ সমাধান কোৱেশ্চন নম্বৰ 4 সমাধান প্ৰথমতে আমি প্ৰশ্নটো লিখি লম 2/x + 1/3 = 1/5 এটো এটা ধ্ৰুবক সংখ্যা গতিকে আমি এই ধ্ৰুবক সংখ্যাটো ওচৰলৈ লৈ যাম তেতিয়া আমি যোগ বিয়োগ কৰিব পাৰিম হেতু হ'ব আমাৰ প্ৰথম কাম এইখিনি আমি যেনেকৈ আছে তেনেকৈ লিখিম 2/x = 1/5 1/3 টো ইয়াত প্লাসত আছে যদি আমি সোঁফালে লৈ যাও -1/3 হৈ যাব
এতিয়া আমি এইখিনিত কৰিব লগা একো নাই গতিকে আমি 2/x টো কেনেদৰে লিখি যাম ইকুৱেল টু এইখিনিত আমি লসাগু উলিয়াব লাগে কিন্তু আমি দেখিছো এটু ভগ্নাংশৰ তলৰ যেটো সংখ্যা আৰু এই ভগ্নাংশটোৰ তলৰ যেটো সংখ্যা দুইটা মৌলিক সংখ্যা হয় যদি এনেকে মৌলিক সংখ্যা দুইটা হয় বা থাকে তেতিয়া আমি কি কৰিম প্ৰথমতে এই দুটা সংখ্যা পূৰণ কৰি দিম 3 5 গুণ 15 হ'ব তাৰ পিছত এটুৰ লগত এটু পূৰণ কৰিম 3 গুণ 3 তাৰ পিছত এটুৰ লগত আমি এটু পূৰণ কৰিম 5 গুণ 5 এই দুটাৰ মাজত মাইনাস চিন আছে মাইনাস চিনটো আমি এনেদৰে দি দিম যদি তুমি এইখিনিত লসাগু উলিওৱা তেতিয়া এইখিনি ওলাব এই যে নিয়মটোত মই কৰিলো এটো জাস্ট মৌলিক সংখ্যা এনেদৰে হলেহে হ'ব বেলেগ সংখ্যাৰ ক্ষেত্ৰত কিন্তু নহব নেক্সট আমি সমাধান কৰি দিম 2/x ইকুৱেল টু তলত হ'ব 15 প্লাস 3 মাইনাস 5 ইকুৱেল টু হ'ব মাইনাস 2 এইখিনি তেতিয়া আমি বৰ্জ্য পূৰণ কৰি দিব পাৰো x ৰ লগত 2 টো পূৰণ কৰিলে হ'ব 2x ইকুৱেল টু 2 ৰ লগত 15 পূৰণ কৰিলে হ'ব 30 এই মাইনাস চিনটো 30 ৰ আগত এনেদৰে থাকিব এতিয়া আমি x ৰ মানটো পাই যাম x ইকুৱেল টু হ'ব -30 ডিভাইডেড বাই 2 2 এ যদি আমি 30 ক হৰণ কৰো 15 হ'ব কাৰণ 2 15 30 হয় গতিকে x ৰ সমান আমি মান পালো -15 এটোৱে হ'ব উত্তৰ আমি ইচ্ছা কৰিলে অন্য এটা নিয়মটো এই কোৱেশ্চনটো সমাধান কৰিব পাৰিলো হয় কাৰণ সমান চিনৰ বাওঁফালে ওপৰত যেটো সংখ্যা আছে আৰু সমান চিনৰ সোঁফালে ওপৰত যেটো সংখ্যা আছে দুইটা সংখ্যাৰ মাজত যদি কেনসেল কৰিব পৰাত থাকে তেতিয়া আমি কেনসেল কৰিব পাৰো মানে সমান চিনৰ ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা আমি কেনসেল কৰিব পাৰো তলৰ সংখ্যাৰ লগত আমি তলৰ সংখ্যা কেনসেল কৰিব পাৰো গতিকে 2 এ যদি আমি কাটো 2 গুণ 2 সেই যেটো 2 এ আমি কেনসেল কৰিছো সেই 2 টোৰ লগত এই 2 টো হৰণ কৰিলে আমি কি পাম 2 গুণ 2 এনেদৰে আমি কৰিব পাৰো এতিয়া যদি আমি এইখিনিত চাও দেখিবলৈ কেনেকুৱা হল 1/x ইকুৱেল টু -1/15 এনেকুৱা হল যদি আমি বৰ্জ্য পূৰণ কৰো এই 1 টোৰ লগত x টো পূৰণ কৰিলে হ'ব x ইকুৱেল টু 1 ৰ লগত 15 টো পূৰণ কৰিলে হ'ব 15 এই মাইনাস চিনটো আগত থাকিব গতিকে আমি এনেদৰে সমাধান কৰিলো আমি সঠিক উত্তৰটোৱে পাই যাম আমি ইচ্ছা কৰিলে এনেকেও কৰিব পাৰো বা আমি এনেকেও কৰিব পাৰো এতিয়া আমি শেষৰ প্ৰশ্নটো সমাধান কৰিম কোৱেশ্চন নম্বৰ 5 অনুশীলনীটোৰ গোটেই প্ৰশ্নখিনি একেটা ভিডিওতে সমাধান কৰিলে ভিডিওটো বহুত দীঘল হৈ যায় সেই কাৰণে আজি আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা 5 লৈকে এই ভিডিওটোত সমাধান কৰিলো বাকিখিনি কোৱেশ্চন আমি অন্য এটা ভিডিওত সমাধান কৰিম কোৱেশ্চন নম্বৰ 5 টোত আমাক এনেদৰে দিয়া আছে প্ৰথমতে আমি লিখিম 5 ডিভাইডেড বাই x - 1 এই ধ্ৰুবক সংখ্যাটো আমি এফালে লৈ যাম 1/3 -1/2 হ'ব এইখিনিত আমাৰ বিশেষ কৰিব লগা নাই যেনেকৈ আছে তেনেকৈ আমি লিখি থম বৰ্তমান এনেদৰে আমি লিখি থলো ইহত দুটাৰ মাজত আমি লসাগু ল'ব লাগে আগতে মই কৈছো যদি তলৰ সংখ্যা দুটা মৌলিক সংখ্যা হয় তেতিয়া আমি লসাগুটো অলপ ইজি মেথডত ল'ব পাৰো যেনেকৈ এই দুটা পূৰণ কৰি দিলো 2 3 গুণ 6 হৈ গল এটোৰ লগত এটো পূৰণ কৰি দিলো 2 হৈ গল এটোৰ লগত এটো পূৰণ কৰি দিলো 3 হৈ গল এই মাইনাস চিনটো ইয়াত থাকি গল এনেদৰে আমি যদি কৰি দিও তেতিয়াও আমাৰ অংকটো কৰা শুদ্ধ হ'ব এনেকেও আমি কৰিব পাৰো কিন্তু কন্ডিশন এটাই তলৰ সংখ্যা দুটা কি হ'ব লাগিব মৌলিক সংখ্যা হ'ব লাগিব এতিয়া আমি সমাধান কৰিম 5 ডিভাইডেড বাই x - 1 ইকুৱেল টু ইয়াত হ'ব 6 ওপৰত হ'ব -1 নেক্সট আমি বৰ্জ্য পূৰণ কৰিব লাগিব এটোৰ লগত এটো যদি পূৰণ কৰো হ'ব 6 5 গুণ 30 এটোৰ লগত যদি এটো পূৰণ কৰো x - 1 হ'ব এই 30 ৰ আগত এই মাইনাস চিনটো থাকিব নেক্সট আমি কৰিম x ইকুৱেল টু -1 টো যদি এফালে লৈ আহো তেতিয়া হ'ব -30 + 1 এতিয়া আমি x ৰ মানটো পাই গলো x ইকুৱেল টু হ'ব -29 এটোৱে হ'ব উত্তৰ